প্রয়াত প্রদীপ নাগর বাসগৃহত উপস্থিত হয় আটাচু কেন্দ্রীয় সভাপতি মিলন বুঢ়াগোহাঁই। ওদালগুৰি বেখাপাৰাস্থিত প্রয়াত প্রদীপ নাগর বাসগৃহত উপস্থিত হয় সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সভাপতি চাও মিলন বুঢ়াগোহাঁই। সভাপতিগৰাকীয়ে প্ৰয়াত প্ৰদীপ নাগৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। আটাচুৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমক কয় যে মোৰ বন্ধু আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰয়াত প্ৰদীপ নাগ কেৱল আদিবাসী জনগোষ্ঠীৰে নহয় অসমীয়াৰ এজন নেতা আছিল। মোৰ বন্ধু প্ৰয়াত প্ৰদীপ নাগৰ সত্তাটোক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আচাৰ যিসকল পৰৱৰ্তী নেতা হ'ব তেখেতসকলৰ প্ৰতি মোৰ আহ্বান, তেখেতৰ সংগ্ৰামী সত্তা জীয়াই ৰাখিবৰ কাৰণে কেৱল শ্লোগান দি আচলতে মানুহক জীয়াই ৰাখিব পৰা নাযায়, অমৰটো কৰিব পৰা নাযায়। তেখেতৰ যিবিলাক আধৰুৱা কাম আছে সেইবিলাক কৰিব লাগিব। সমাজত উন্নয়ন, দেশৰ উন্নয়ন আৰু ৰাইজৰ উন্নয়ন প্ৰদীপ নাগৰ মূল মন্ত্ৰ আছিলে। সেই মূল মন্ত্ৰটোলৈ আমি কাম কৰি আছো আৰু পৰৱৰ্তী নেতাসকলে কাম কৰিব লাগিব। এটা আচলতে হেৰাই যায়, কিন্তু সংগ্ৰামী সত্তা কেতিয়াও হেৰাই নাযায়। আৰু সেই সংগ্ৰামী সত্তা হিচাপে আছিলে আমাৰ বন্ধু আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি আৰু আদিবাসী জনগোষ্ঠীয়ে নহয় অসমীয়া আচলতে এজন নেতা আছিল প্ৰদীপ নাগ, মোৰ বন্ধু আছিল। তেখেত আচলতে হেৰাই যোৱা নাই, তেখেত এটা সংগ্ৰামী সত্তা হিচাপে তেখেতে জীয়াই ৰাখিছিলে আৰু সেই সত্তাটোক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আমি যিদৰে তেখেতৰ লগত থকাৰ সময়ত জনগোষ্ঠীটোৰ কাৰণে আৰু অসমৰ কাৰণে কাম কৰিছিলোঁ, এতিয়াও আমি কাম কৰিব লাগিব। আচাৰ যিসকল পৰৱৰ্তী নেতা হ'ব তেখেতসকলৰ প্ৰতি আমাৰ আহ্বান যে তেখেতৰ সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে, সংগ্ৰামী সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে তেখেতসকলে কাম কৰক। কাৰণ কেৱল শ্লোগান দি আচলতে মানুহক জীয়াই ৰাখিব পৰা নাযায়, অমৰত্ব কৰিব পৰা নাযায়। তেখেতৰ সত্তাটো আৰু তেখেতৰ যিখিনি আচলতে আধৰুৱা কাম আছে সেইখিনি কৰিবলৈ যত্ন কৰিব লাগিব। আৰু সমাজৰ উন্নয়ন আৰু দেশৰ উন্নয়ন, ৰাজ্যৰ উন্নয়ন আচলতে প্ৰদীপ নাগৰ মূল মন্ত্ৰ আছিল। সেই মূল মন্ত্ৰটোক লৈ আমিও কাম কৰি আছোঁ আৰু আচাৰ পৰৱৰ্তী নেতাসকলে কাম কৰিব লাগিব। এই মুহূৰ্তত আজি তেখেতৰ ঘৰত আমি আহি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ মুহূৰ্তত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি যিদৰে তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ, সমাজৰ উত্তৰণো কামনা কৰিব লাগিব। তেখেতৰ মনৰ যিখিনি আচলতে আশা আছিলে সেইখিনি পূৰণ হোৱা আমি কামনা কৰিব লাগিব। আৰু কামনা কৰাৰ সমান্তৰালভাৱে আমি সকলোৱে মিলিজুলি কাম কৰিব লাগিব। আমি প্ৰতিশ্ৰুতি কৰি আজি তেখেতৰ গৃহত আমি প্ৰদান কৰিছোঁ আচাৰ নেতৃবৰ্গক যে ভৱিষ্যতৰ দিনত, বিগত দিনত যিদৰে আমি সহযোগিতাৰে টাই আহোম ছাত্ৰ সন্থাই কাম কৰিছিলোঁ সমাজৰ উন্নয়নৰ কাৰণে, অনাগত দিনত তেখেতসকলৰ লগত কাম কৰিম। প্ৰদীপ নাগৰ যি আচলতে সংগ্ৰামী সত্তা আৰু তেখেতৰ যি আশা সেইখিনি আমি পূৰণ কৰিবলৈ যত্ন কৰিম। এইটো প্ৰদীপ নাগৰ মূল এটা দাবী আছিলে জনগোষ্ঠীৰ বাবে, সকলো জনগোষ্ঠীৰ মাত মাতি আহিছিলে জনজাতিকৰণ। চাওক, আচলতে প্ৰদীপ নাগ যেতিয়া আমাৰ মাজত আছিল, সংগ্ৰামী সত্তা হিচাপে যেতিয়া তেখেত আছিল, তেতিয়া সদায় আমি যিদৰে নিজৰ জনগোষ্ঠী আৰু অসমৰ ছটা জনগোষ্ঠীৰ কথা কৈ আহিছিলোঁ, প্ৰদীপ নাগেও সদায় আদিবাসী জনগোষ্ঠীৰ লগতে অসমৰ ছটা জনগোষ্ঠী জনজাতিকৰণৰ কথা কৈ আহিছিল। সেই আচলতে ভাষাটো আৰু দাবীটো চৰকাৰে বুজি নাপালে। কিন্তু আজি হেৰাই যোৱাৰ পিছত হয়তো চৰকাৰে বুজি পাব পাৰে যে এজন নেতাই এটা দাবী আৰু জনগোষ্ঠীটোৰ কাৰণে কান্দি কান্দি আচলতে ইহলীলা সম্বৰণ কৰিলে। তাৰমানে তেখেতৰ আৰু পাবলগীয়া একোৱেই নাছিলে, কেৱল জনগোষ্ঠীটোৰ কাৰণেই স্বাৰ্থ আছিলে। কিন্তু এই কথাটো চৰকাৰে এতিয়া বুজি পোৱা ভাল। আৰু তেখেত নথকা অৱস্থাত যিসকল আচলতে তেখেতৰ ঠাইত দায়িত্ব ল'ব, তেখেতসকলেও যাতে সংগ্ৰামখনক বিগত দিনত তেখেতে যিদৰে আচলতে কৰজোৰে উত্থাপন কৰিছিল আৰু এটা পৰিৱেশ সৃষ্টি কৰিছিল সকলো জনগোষ্ঠীক একত্ৰিত কৰি মাৰ বান্ধি থিয় হ'বৰ কাৰণে, সেই পৰিৱেশ যাতে এই ল'ৰাসকলেও সৃষ্টি কৰিব আৰু সৃষ্টি কৰাৰ লগতে যাতে এটা অনাকাংক্ষিত পৰিৱেশ যাতে সৃষ্টি নহয় জনজাতিকৰণৰ দাবীটোক লৈ, সেই কথাটো চৰকাৰে ৰজাঘৰে চিন্তা কৰি দাবীটো পূৰণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু সমান্তৰালভাৱে যিটো সমাজৰ কাৰণে কাম কৰি গৈ আছিল আৰু সমাজৰ কাৰণে কাম কৰাৰ আৰু বিকল্প হিচাপে বেলেগ একোৱেই কাম কৰা নাছিল, নিজৰ ঘৰৰ কাৰণে বা নিজৰ কাৰণে কিন্তু ব্যক্তিগত চিন্তা কৰা নাছিল প্ৰদীপ নাগে। গতিকে আজি তেখেত হেৰাই যোৱা অৱস্থাত জনগোষ্ঠীটো আচলতে নিথৰুৱা হৈছে। জনগোষ্ঠীটোৰ কাৰণে উঠি অহা প্ৰজন্মই কাম কৰিব, কিন্তু তেখেতৰ গৃহৰ কাৰণে কাম কৰিবৰ কাৰণে বা গৃহখন চলাবৰ কাৰণে যিটো পৰিৱেশ, সেই পৰিৱেশ হয়তো সমাজে কৰিব নোৱাৰে। গতিকে ৰজাৰ ঘৰৰ প্ৰতি আহ্বান, ঘৰৰ কোনোবা এজন ব্যক্তিক বা তেখেতৰ সহধৰ্মিনীক যাতে এটা কৰ্মসংস্থানৰ ব্যৱস্থা কৰি দিয়ে, তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আটাচু কেন্দ্ৰীয় সভাপতি চাও মিলন বুঢ়াগোহাঁইৰ লগতে উপস্থিত হয় আক্ৰাচুৰ যুটীয়া সম্পাদক হেমন্ত বৰা, আক্ৰাচুৰ জিলা সমিতিৰ সভাপতি মিণ্টু বৰুৱা আৰু সম্পাদক ৰতন ডেকা। আৰু লগতে উপস্থিত থাকে এ নিউজৰ মুখ্য পৰিচালন সম্পাদক দেৱজিৎ তালুকদাৰ।
কি ক'ম ভাবি পোৱা নাই। মানে প্ৰদীপ দাৰ লগত মই আঞ্চলিক লেভেলৰ পৰাই তেওঁৰ লগত চিনাকি, যিহেতু আমি একে জিলাৰ ওদালগুৰি জিলাৰ বাসিন্দা। আৰু সংগ্ৰাম সময়ত আঞ্চলিক জিলা পৰ্যায়ৰ চেণ্ট্ৰেলত তেওঁক লগ পাইছিলোঁ। তেওঁৰ লগত এটা সুসম্পৰ্ক আছিল। আৰু তেওঁ দিনে ৰাতি যি আদিবাসীৰ যি সংগ্ৰাম, যি দাবী, সেইক লৈ তেওঁ বহুত চিন্তিত আছিল। আমি প্ৰায় যিহেতু আমিও জনজাতিকৰণ বিচাৰি আছোঁ আৰু আমিও বিটিআৰৰ বাসিন্দা, কোচ ৰাজবংশীও বিচাৰি আছে, আদিবাসীও বিচাৰি, তেওঁৰ লগত কথোপকথন হৈছিল। আৰু মোতকৈ 6 বছৰমান ডাঙৰ আছিল, কিন্তু প্ৰদীপ দা বুলিয়ে কৈছিলোঁ, কিন্তু এটা ভাল বন্ধু আছিল। যেতিয়া আমি মেছেজটো পালোঁ, বিশ্বাস হোৱা নাছিল। আমি তেওঁৰ এই ঘটনাত উপস্থিত থাকিলোঁ, আজি আকৌ আহিছোঁ। আমি এটাই বিচাৰিছোঁ, আদিবাসী ৰাইজে আৰু আদিবাসী ছাত্ৰ সন্থাই তেওঁৰ যিটো লক্ষ্য আদৰ্শত লৈ আগুৱাই গৈছিল, সেইখিনি যাতে তেওঁলোকে আগুৱাই লৈ যায়। আৰু খেতিয়কৰ ল'ৰা হয়, এই বিটিআৰৰ ওদালগুৰি জিলাৰ পিছপৰা গাঁৱৰ পৰা তেওঁ অসমৰ সভাপতি হৈছিল। তেওঁৰ এটা কোৱালিটি আছিল, আৰু এনেকুৱা নেতা হয়তো ভৱিষ্যতত প্ৰদীপ ডাঙৰ দৰে নেতা পোৱা খুব কঠিন হ'ব, নেতা ওলাব। কিন্তু দিনে ৰাতি জাতিটোৰ উন্নতিৰ কথা দিল্লী দিছপুৰত যি চিন্তা চৰ্চা কৰিছিল, সেইখিনি আৰু সম্ভৱ নহ'ব। কিন্তু আদিবাসী ছাত্ৰ সন্থাই লগতে আদিবাসী ৰাইজে তেওঁৰ যিখিনি সংগ্ৰাম, তেওঁৰ যিখিনি ইচ্ছা আছিল, লক্ষ্য আছিল, সেইখিনি আদৰ্শটো লৈ পুনৰবাৰ সেই সংগ্ৰামখন আগুৱাই লৈ যাবলৈ আশা কৰিছোঁ। আৰু আমাৰ অতি দুৰ্ভাগ্যজনক, আমি ভবা নাছিলোঁ ইমান কম বয়সত এজন সফল ডেকা ল'ৰা এনেকুৱা যে আমাৰ মাজৰ পৰা হেৰাই যাব। গতিকে আমি চৰকাৰকো এটা দাবী জনাব বিচাৰিছোঁ, যিহেতু তেওঁৰ শিক্ষিত পত্নী আছে, 2টা সন্তান আছে। গতিকে চৰকাৰে আগতেও বিভিন্ন ক্ষেত্ৰত অসমৰ কিছু ব্যক্তিৰ ক্ষেত্ৰত সংস্থাপনৰ কথা ভাবিছিল। আমি আক্ৰাছুৰ মজিয়াৰ পৰা চৰকাৰক এটাই দাবী জনাব বিচাৰিছোঁ যে চৰকাৰে, যিহেতু তেওঁ ভাৰতীয় নাগৰিক হয়, তেওঁৰ পৰিয়ালটো পোহপালৰ ক্ষেত্ৰত শিক্ষিত পত্নী এগৰাকী আছে, এটা সংস্থাপন দিব বুলি আমি আশা কৰিছোঁ। আৰু সদৌ আদিবাসী ৰাইজ আৰু পুনৰবাৰ ক'ব বিচাৰিছোঁ আশাক, তেওঁ যাতে চিৰজীৱন তেওঁৰ যি আদৰ্শ, যি লক্ষ্য উদ্দেশ্যত আগুৱাই তেওঁ যি বিচাৰিছিল, সেইখিনি সংগ্ৰামখন তেওঁলোকে আগুৱাই লৈ যায়।